অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ডাক্তৰ কমলা কলিতাক অসম জাতীয় পৰিষদলৈ উষ্ণ আদৰণি জনালে লুৰিণজ্যোতি গগৈয়ে। উল্লেখ্য যে জন্মলগ্নৰে অগপ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তথা ৰাজ্যৰ দুটাকৈ কাৰ্যকালৰ কেবিনেট মন্ত্ৰী ডাক্তৰ কমলা কলিতাক 30 মাৰ্চত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাভাৱে ডুপ্লিকেট অগপ বুলি অভিহিত কৰিছিল। মুখ্যমন্ত্ৰীৰ পিছতে মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনেও তেখেতক ডুপ্লিকেট অগপ বুলি অভিহিত কৰাৰ অভিযানত নামি পৰে। মিত্ৰগোটৰ অংশীদাৰ বিজেপি দলে মিত্ৰগোটৰ অংশীদাৰ অগপ দলৰ কেন্দ্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক ডাক্তৰ কমলা কলিতাক এনেদৰে পদে পদে অপমান কৰিবলৈ লোৱাৰ ঘটনাই শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তাৰ মাজতে অগপৰ সাংগঠনিক সাধাৰণ সম্পাদক ডাক্তৰ কলিতাক নিজৰ দললৈ আমন্ত্ৰণ জনাই সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়, যিসকলৰ স্বাভিমান আছে তেওঁলোকক এতিয়াও আহ্বান জনাইছো, এনেকুৱা তুচ্ছ তাচ্ছিল্য অপমান এইবোৰ এৰি প্ৰকৃত জাতীয়তাবাদ যাৰ আছে তেওঁলোক আঁতৰি আহক আৰু আমাৰ দলত যোগ দিয়ক।